আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা সৰুপথাৰ নগৰতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অতি উলহ মালহেৰে বিশ্বকৰ্মা পূজা উদযাপন কৰা দেখা গৈছে। ধনকিৰি মটৰ শ্ৰমিক ইউনিয়নেও প্ৰতি বছৰ দৰে এইবাৰো সৰুপথাৰ নগৰত ধুমধামেৰে বিশ্বকৰ্মা পূজা ভাগিৰ আয়োজন কৰে। ধনকিৰি মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰায় ৩০০ গৰাকী চালক আৰু ৬ শতাধিক শ্ৰমিক তথা গাড়ীৰ লগত জড়িত বিভিন্ন ব্যক্তি সদস্য হিচাপে আছে। প্ৰতিগৰাকী চালক হেণ্ডিমেন আৰু শ্ৰমিক সকলো লগ খাই অতি ভক্তিভাৱেৰে বিশ্বকৰ্মা পূজা ভাগি আয়োজন কৰিছে। লগতে তেওঁলোকৰ নিজা নিজা পৰিয়ালৰ সদস্যসকলেও সহযোগিতা আগবঢ়াইছে। প্ৰতিজন চালক হেণ্ডিমেন আৰু শ্ৰমিকক যাতে বাবা বিশ্বকৰ্মাই নিৰাপদে ৰাখে তাৰ বাবে তেওঁলোকে বাবাৰ চৰণত শৰাই সঁফুৰা আগবঢ়ায় আৰু চাকি বন্তি জ্বলাই সেৱা প্ৰাৰ্থনা কৰে। ধনকিৰি মটৰ শ্ৰমিক ইউনিয়নে পূজা ভাগিৰ লগত সংগতি ৰাখি সন্ধিয়াৰ ভাগলৈ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে। ধনচিৰি মটৰ শ্ৰমিক ইউনিয়নৰ আজি যি বিশ্বকৰ্মা পূজা বিগত বছৰ যেনেকৈ আমি উলহে মালহে পাতি আহিছিলোঁ, এই বছৰো আমি বিশ্বকৰ্মা ভাগটি উলহ মালহে পাতিব বিচাৰিছোঁ আৰু পাতি যাওঁ। বাবাৰ আশীৰ্বাদ লৈ আমি সকলো চালক লেবাৰ যিসকল আমাৰ গাড়ীৰ লগত জড়িত লোড আনলোড কৰাসকল লেবাৰসকলৰ তেওঁলোকেও আমি আমাৰ লগে ভাগে বিশ্বকৰ্মা ভাগটি ভালকৈ পাতিব বিচাৰিছোঁ আৰু বাবাৰ আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ সদস্য ধনচিৰি মটৰ শ্ৰমিক ইউনিয়নৰ ড্ৰাইভাৰ আৰু লেবাৰ মিলাই 1000 আছে। 1000 লেবাৰ আৰু ড্ৰাইভাৰ হ'ব। তাৰ লগতে আৰু পূজা ভাগত আমাৰ ওচৰ চুবুৰীয়া সকলো পূজা কৰিবলৈ আহিছে, বাবা বিশ্বকৰ্মা আশীৰ্বাদ ল'বলৈ আহিছে। আমি সকলোৰে হৈ বাবা বিশ্বকৰ্মাৰ ওচৰৰ আশীৰ্বাদ বিচাৰিছোঁ, যেনেকৈ পূজা ভাগটি আৰু আগলৈ গাড়ী মটৰ চলাওঁতে যাতে কোনো অসুবিধা নহয়, সেইকাৰণে আমি বিশ্বকৰ্মা বাবাৰ ওচৰত আশীৰ্বাদ লৈছোঁ। সন্ধিয়ালৈ আমাৰ সংস্কৃত সন্ধিয়া আছে, গায়ক আহিব আৰু তাৰ লগতে কণ ভাইটি ভণ্টিসকলৰ 6টা বজাৰ পৰা নাচ গান আছে। কণ ভাইটি ভণ্টিসকলৰ নাচ গান থাকিব। সকলোৱে যাতে ভালকৈ পূজা ভাগটি সুকলমে পাৰ হৈ যায়, সেয়াই আমি বাবাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ধনচিৰি মটৰ শ্ৰমিক ইউনিয়নৰ সৌজন্যত শ্ৰী শ্ৰী বাবাৰ বিশ্বকৰ্মা পূজা আমি পূজা ভাগ কৰা হৈছে। ইয়াতে আমাৰ লগৰ যিবিলাক ড্ৰাইভাৰ আৰু আমাৰ লগৰ গাড়ীৰ কৰ্মৰত সকলো সদস্য আহি উলহে মালহে পূজা ভাগ আয়োজনত সহায় কৰিছে আৰু বাকী সদস্যসকলেও আমাক যি সহায় সহযোগ কৰিছে ইয়ালৈ মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সন্ধিয়ালৈ এই পূজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান কৰা হ'ব। ইয়াতে সকলো ৰাইজে ভালদৰে আহি উপভোগ কৰক, যাতে কোনো অপায় অমংগল নহয়। আৰু আমাৰ শ্ৰী শ্ৰী বাবা বিশ্বকৰ্মাই যাতে গোটেই বছৰটো ভালে কুশলে ৰাখিব, ইয়াকে আমি বাবা বিশ্বকৰ্মাৰ ওচৰত সেৱা ধৰিছোঁ। আৰু যিসকল আমাৰ এই পূজা ভাগত আহিছে শৰাই দিছে, তেওঁলোককো যাতে ভালে কুশলে বাবাই ৰাখিব বুলি আমি বাবাৰ ওচৰত সেৱা জনাইছোঁ।